फ्रेंड्स ग्रेजुएशन मार्क्स एड केनेকৈ কৰিব এটোৰ ওপৰতে বহুত প্ৰশ্ন কৰিছে লগতে যেটো নিউ এলিজিবল ক্ৰাইটেৰিয়া আছে তাতে এটো আৰু কনফিউজন লগাইছে যে গ্ৰেজুয়েশন মার্কস যিবিলাকৰ এইচএস পার্সেন্টেজ নাই তেওঁলোকে তো গ্ৰেজুয়েশন মার্কস এড কৰিব লাগিব বা অলৰেডি এপ্লাই কৰি দিছে কিছুমানে মানে বিলো 50% দি বিলো 50% দি অলৰেডি এপ্লাই কৰি দিছে তেওঁলোকে কি কৰিব তো এই দুটা কোশ্চেন বহুতৰে কনফিউজ হৈ আছে আৰু যেহেতু কি এডিট অপশন বলে দিয়া নাই সাকসেসফুল দেখো এডিট অপশন তো দিয়া নাই মই এটো জোৱা ভিডিওতে আলোচনা কৰিছিলো এই প্ৰবলেমটো কেনেকৈ সলভ কৰিব পাৰো গ্ৰেজুয়েশন মার্কস কেনেকৈ এড কৰিব পাৰো টেট টিচাৰ ৰিক্ৰুটমেন্ট 2024 প্ৰসেছত এই বিষয়ে লগতে আপোনালোকৰ বহুত কনফিউজন কোশ্চেন আছে আৰু সেই কোশ্চেন আনসার বিলাকো লৈ আহিছো আজিৰ ভিডিওটোত সো ভিডিওটো একলগে চাব এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ চ্যানেল নতুন হলে সাবস্ক্রাইব কৰি দিব সো লেটস স্টার্ট দা ভিডিও हेलो फ्रेंड्स আপনি যদি 50% বিলো আছিল আপোনাৰ এপ্লাই কৰি দিছিল বা ডাবল এইচএস পার্সেন্ট বেটার ফার্স্ট বেটারমেন্ট দি 50% উঠা নাছিল সেকেন্ড বেটারমেন্ট অপশনত আপনি 50% উঠাইছে হেতু দি কৰি দিছিল বহুত অবশ্যই কৰি দিছিল তো তেওলোকৰ কাৰণে অপশনটো হৈছে ৰি এপ্লাই কৰিব লাগিব যদি এডিট অপশন নিদিয়ে আর যদি এডিট অপশনটো দিয়ে যদি গ্রাজুয়েট মার্ক আপনি এড কৰিব পাৰে গ্রাজুয়েট মার্ক খিনি এড কৰিবই লাগিব যেহেতু আপোনাৰ ক্রাইটেরিয়া হৈছে গ্রাজুয়েট এই কারণে গ্রাজুয়েট মার্ক খিনি এডিট অপশনত যদি আপনি এড কৰিব নোৱাৰে তেনে হলে ৰি এপ্লাই অপশনটো আপনি কৰিব লাগিব ৰি এপ্লাই কৰিব লাগিব বহুত অবশ্য ৰি এপ্লাই কৰিছে আৰু কিছুমানে আমাৰতো যোগাযোগ কৰিছিল তেওঁলোকেও ৰি এপ্লাই অপশনটো দিছে তো কিছুমানে আকৌ সুধিছে ৰি এপ্লাই কৰিলে ক্যান্সেল হ'ব নেকি সব মই আপোনালোকক আগৰ ভিডিও দুটা তিনটা মানত এই একেটা বস্তু কৈছে যে আপোনালোক মিছামিছি মানে চিন্তা কৰি থাকে টেনশন কৰি থাকে যে ক্যান্ডিডেটছৰ ক্যান্সেল হৈ যাব নেকি সব ক্যান্ডিডেটছৰ ইমান হনকালে ক্যান্সেল নহব ইয়াৰ পিছত আৰু এটা নোটিফিকেশন আহিব পাৰে যিবিলাকৰ মাল্টি এপ্লাই কৰিছে তেওঁলোকক এটা আইডি সিলেক্ট কৰিব দিব আপুনি দুবাৰ এপ্লাই কৰিছে মানে দুটা আইডি পাব দুটা আইডি পালে আপনার এটা মাল্টি আইডি আপোনালোকে জানে যে যোৱাবাৰ তেনেকৈ কৰিছিল এলপি ইউপিৰ ক্ষেত্ৰত এটা আইডি সিলেক্ট কৰিব দিছিল তো এবাৰো কিছুমানে বহুত এপ্লাই কৰিছে তেওঁলোকক তো সেম নোটিফিকেশন আহিব যে মাল্টিপল আইডি থাকিলে যিকোনো এটা আইডি সিলেক্ট কৰিব লাগিব এবাৰতে কিছুমানে টেট দি লগতে সি টেট দিও এপ্লাই কৰিছে কিন্তু হেতু মই কৰিব কোৱা নাছিল কিন্তু কিছুমানে কৰি দিছে টেট দি সি টেট দি কোশ্চেনও কৰিছে যে স্যার টেট সি টেট দি দুটাই এপ্লাই কৰি দিছো এতে কি কোনো প্ৰবলেম হ'ব নেকি প্ৰবলেম একো নহব কিন্তু আপোনাৰ হে মাল্টিপল আইডি যেহেতু কি মানুহটো আপনি এজনেই মাল্টিপল আইডি জমা হল গতিকে মাল্টিপল আইডিৰ পৰা আপোনাক যিকোনো এটা আইডি সিলেক্ট কৰিবলৈ এটা নোটিফিকেশন আহিব তো গ্ৰেজুয়েশন মার্কটো আপোনাৰ এড কৰিব লাগিব যেহেতু কি আপনি বিলো 50% গতিকে আপনি ৰি এপ্লাই কৰিব লাগিব আৰু নহলে फ्रेंड्स যিবিলাকে সেকেন্ড অ্যাটেম্প দিও 50% কৰিছে তেওঁলোকে সেকেন্ড অ্যাটেম্প দিও এপ্লাই কৰিছে তেওঁলোকৰো কিন্তু গ্ৰেজুয়েশন মার্ক এড কৰিব লাগিব এটা গ্ৰেজুয়েশন মার্ক এড কেনেকৈ কৰিব আপুনি যদি এডিট অপশনটো আহে আৰু এডিট অপশনটো যদি আহি যায় বা আপোনালোকে যোগাযোগ কৰিব পাৰে যে মই যেহেতু টোল ফ্রি কিছুমান অবশ্যই কৰিছিল যে এডিট অপশনটো দিয়া নাই তেওঁলোকক ৰি এপ্লাই একটা এডভাইস কৰা হৈছে তো এডিট অপশনটো নাহিলে আপোনাৰ ৰি এপ্লাই কৰি দিওক আকৌ মাল্টিপল আইডি হ'ব আপোনাৰ সিকুল এটা মাল্টিপল আইডি হোৱাৰ পিছত এটা আইডি হে সিলেক্ট কৰিব লাগিব কাৰণ সেকেন্ড অ্যাটেম্প দি প্লাই আপনি 50% হলেও আপনি ইনভ্যালিড হৈ যাব কাৰণ যেহেতু আপোনাৰ গ্ৰেজুয়েশন হোৱাৰ পিছত হে এটো এড কৰিব লাগিব এটো আমাৰ অনারেবল হাই কোর্টের অর্ডার যেহেতু গ্ৰেজুয়েশন উইথ গ্ৰেজুয়েট থাকিলে আপার প্রাইমারিতে এপ্লাই কৰিব পাৰে অথচ এলপিত কৰিব নোৱাৰে বস্তুটো হেতুৰ কাৰণে এইটো সেকেন্ড ক্রাইটেরিয়াটো দিছে এলিজিবল ক্রাইটেরিয়াটো দিছে যে যিজন মানুহ ইউপিত চাকৰি কৰিব পাৰিব সেই একজন মানুহে কি এলপিত কৰিব নোৱাৰিব তো ইয়াৰ কাৰণে এই বস্তুটো ভ্যালিড হৈছে আৰু কথাটো হয় যে মানুহটো যদি ইউপিত জব কৰিব পাৰে তাহলে এলপি তো আৰু ইয়াতকৈ কম থাকা কোয়ালিফিকেশন হ'ব লাগে তাই এটুত কি কৰিব নোৱাৰিব তাৰ কাৰণে গ্ৰেজুয়েশন হলে যেহেতু ইউপিত পাৰে গতিকে এলপি তো পাৰিব লাগিব
তো গতিকে আপোনাৰ গ্ৰেজুৱেট মাৰ্ক এনি হাউ এড কৰিব লাগিব, এনি হাউ। সেইবুলি বহুতে আকৌ প্ৰশ্ন কৰি দিব যে আমি তো 50% আছোঁ, আমি কেনেকৈ এড কৰিম। সেই যিবিলাকে 50% দি এপ্লাই কৰিছে ছাকচেছফুল দেখাইছে তেওঁলোকৰ কথা মই কোৱা নাই। নতুন ক্ৰাইটেৰিয়াত যিবিলাকে পৰিছে যে গ্ৰেজুৱেশ্যন এণ্ড 50% বিল' তেওঁলোকে গ্ৰেজুৱেটটো এড কৰিব লাগিব, মানে কথাখিনি মই ক্লিয়াৰ কৰি দিলোঁ আৰু কি। নেক্সট এটা কুৱেশ্যন বহুতে কৰি থাকে বহুত দিনৰ পৰা, মই ভাবিছোঁ এইটো এনচাৰ দিম যে SCRT ODLৰ কি হ'ব। যেতিয়াৰ পৰা সেই NIOSৰ নটিফিকেশ্যনটো আহিছে তেতিয়াৰ পৰা তাৰ কুৱেশ্যনটো আৰু বেছিকৈ আছে, কাৰণ NIOSৰ নটিফিকেশ্যনটোত ৰেগুলাৰ DLEডৰ মানে কৰা কথাটো লিখা আছিল, বাট আপোনালোকে চাব ৰেগুলাৰ DLEড লিখাৰ আগত 2 ইয়াৰ্ছটো লিখিছিল, 2 ইয়াৰ্ছ ডিপ্ল'মা লিখিছিল। তো 2 ইয়াৰ্ছ ডিপ্ল'মা মানে সেই আপোনাৰ SCRT-টো 2 ইয়াৰ্ছ ডিপ্ল'মা আছে। এই SCRT ODLত 2 বছৰীয়া পাঠ্যক্ৰম অসমীয়া ভাষাত লিখা আছে, কে হেণ্ডিকৰ পৰা কৰিছে, আৰু ইংৰাজীতো লিখা আছে 2 ইয়াৰ্ছ ডিপ্ল'মা। তো 2 ইয়াৰ্ছ ডিপ্ল'মা থাকিলে এইটো ইকুইভেলেণ্ট, যিহেতু সেইটো 2 ইয়াৰ্ছ ডিপ্ল'মা ৰেগুলাৰটো, এইটো 2 ইয়াৰ্ছ ডিপ্ল'মা ৰেগুলাৰ, তো ইয়াৰটো ছেম হৈছে, সেইকাৰণে এতিয়া এইটো ভেলিড। এতিয়ালৈকে এইটো কোনো ধৰণৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন হিচাপে এইটো ভেলিড, আৰু এইটো ইকুইভেলেণ্ট। ভেলিডটো গোটেইকেইটা, ইকুইভেলেণ্ট আৰু ইনইকুইভেলেণ্টৰ কথাটো আহিছে, সেইকাৰণে এইটো ইকুইভেলেণ্টতে পৰিব, আৰু সেইটো ইনইকুইভেলেণ্ট যিহেতুকে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ দিছে ইনইকুইভেলেণ্ট। আপোনালোকে কিছুমানে আপিলো কৰিছে, এতিয়া চাওক আপিল কি হয়। ফ্ৰেণ্ডছ, ডবল ট্ৰিপল এপ্লিকেশ্যন কৰিছে বহুতে, কৰাৰ পিছত মোক কমেণ্টছো কৰিছে, হোৱাটছআপতো যোগাযোগ কৰিছে যে ছাৰ মোৰ টেট দি CTET দি এপ্লাই কৰি দিলোঁ, 2-3টা এপ্লাই কৰি দিলোঁ। হয়, 2-3টা এপ্লাই কৰিছে, মই এইটো কথা ক'লোৱেই যে যিবিলাকে 2-3টাকৈ এপ্লাই কৰিছে তেওঁলোকৰ মাল্টিপল ID হৈছে। এতিয়া আপোনাৰ মাল্টিপল ID হ'লেও গভৰ্ণমেণ্টে এটা কৰিব যে আপোনাৰ যিকোনো এটা ID চিলেক্ট কৰিব দিব, বা প্ৰিফাৰেঞ্চ দিব যে মাল্টিপল ID যাৰ আছে তেওঁলোকে উইদিন 2 or 3 ডেজৰ ভিতৰত এটা ID চিলেক্ট কৰক। আৰু আপোনালোকে ৱেবছাইটত সদায় চেক কৰি থাকিব, নটিফিকেশ্যন কিন্তু আহি থাকে। যদিও এইটো নটিফিকেশ্যন অহাৰ লগে লগে গ্ৰুপত প্ৰভাইড হৈ যায়, আপোনালোকে সোনকালেই পাই যায়, সকলোখিনি আজিকালি এক্টিভ হৈছে। তো মাল্টিপল ID তাৰমানে আপুনি মাল্টিপল চাকৰিটো কৰিব নোৱাৰিব, গতিকে মাল্টিপল IDৰ পৰা যিকোনো এটা ID চিলেক্ট কৰিব দিব গভৰ্ণমেণ্টে। সেইখিনি যিবিলাকে LP UP দুয়োটাই কৰিছে, LP বা UP কৰিছে, বহুতে কৰিছে, মষ্ট অফ দ্য কেণ্ডিডেট LP UP কৰিছে, তেওঁলোককো গভৰ্ণমেণ্ট প্ৰিফাৰেঞ্চ দিব যে আপুনি কোনটো প্ৰিফাৰেঞ্চ দিব। আৰু মই তেওঁলোকক এতিয়াই ৰেকমেণ্ডেশ্যন কৰি থৈ আছোঁ যে আপোনালোকে UP-টো দিব ৰেকমেণ্ডেশ্যনত। বহুতে যোৱাবাৰ LP-টো দিছে, তাৰপিছত আকৌ কৈছে ছাৰ এইটো ভুল হ'ল, এতিয়া LP-টো জব কৰি আছে। তো আপোনালোকে UP-টো দিব, কাৰণ UP-ত সকলোৰে আশা থাকে যে মই UP-ত কৰিম, তো UP-টো নাপালে আপুনি LP পাই যাব। সেইবুলি যে UP-ত প্ৰিফাৰেঞ্চ দিব, LP-ত নাপাব এনেকুৱা কোনো ধাৰণা নহয়। UP প্ৰিফাৰেঞ্চ দিব মানে UP-ত প্ৰথমে খুজিব, যদি মেৰিটত নাহে তেনেহ'লে LP-ত দিব। ফ্ৰেণ্ডছ, এইটো চাওক, যোনে সুধিছে ছাৰ অসম টেট আৰু CTET 2বাৰ এপ্লাই কৰিলোঁ, ৰোল নম্বৰ বেলেগ হোৱা বাবে এতিয়া কেঞ্চেল হোৱাৰ আশা আছে নেকি? অনুগ্ৰহ DEEৰ 14 নম্বৰ নিয়মটো বুজাই দিবচোন, আপুনি বুজালে ভালদৰে বুজি পায়। ঠিক আছে, থেংক ইউ, এটা ভাল কমপ্লিমেণ্ট কৰিছে। মই 14 নম্বৰ পইণ্টটো মই আপোনাক দেখাই আছোঁ। নম্বৰ 14 চাওক ফ্ৰেণ্ডছ, a candidate can apply only in one post against one particular ATET CTET roll number. এটা পাৰ্টিকুলাৰ ATET বা CTET roll number দি আপুনি এটা পোষ্টত এপ্লাই কৰিব পাৰিব। তাৰমানে এটা ATET চাৰ্টিফিকেট দি এটা পোষ্টত এগেইনষ্টত কৰিব পাৰিব, এটা CTET চাৰ্টিফিকেট দি এটা পোষ্টত এপ্লাই কৰিব পাৰিব। কিন্তু মই যিখিনি আগত আলোচনা কৰিছিলোঁ সেইটো হৈছে কি, আপোনাৰতো এপ্লাইয়ে নহ'ল, তাৰমানে যিহেতু বিল' 50% আছিল, গতিকে আপুনি কেণ্ডিডেটৰে নহয়। এতিয়া যেহেতু গ্ৰেজুৱেশ্যন মাৰ্ক এড কৰিবই লাগিব এনি হাও, সেইকাৰণে আপোনাৰ এপ্লাই কৰিছে, এইটো আপোনাৰ এটা ৰিজন থাকিল। আৰু যেহেতু আপুনি 2টা ৰোল নম্বৰ দি 2টা এপ্লাই কৰিছে, তাৰ আপোনাৰ কোনো প্ৰব্লেম নহ'ব। কিন্তু প্ৰব্লেম হ'ব কি যে নেক্সট যিটো হ'ব আমাৰ নটিফিকেশ্যন হ'ব, তাতে মাল্টিপল ID থাকিলে এটা ID চিলেক্ট কৰিব দিব। LP UPৰ ক্ষেত্ৰততো আপুনি 2টা এপ্লাই কৰিবই লাগিব। প্ৰশ্ন আছিল এইটো যে এটা চাৰ্টিফিকেট দি 2বাৰ এপ্লাই কৰিব নোৱাৰিব, এটা চাৰ্টিফিকেট দি, কিন্তু 2টা চাৰ্টিফিকেট দি আপুনি 2বাৰ এপ্লাই কৰিব পাৰিব, মাল্টিপল ID হ'ব। সেইটোৰ পৰা আপুনি
এটা সিলেক্ট কৰিব লাগিব যেটো আপোনাৰ ওপৰত থাকিব কিন্তু আপোনাৰ দৰকাৰ কি যেটো বেছি নাম্বাৰ আছে হেতু দি এপ্লাই কৰি দিয়ক সিটেট আৰু অসম টেট যেটো কি দুই ধৰণৰ টেট গতিকে আপুনি দুবাৰ এপ্লাই কৰিলেও লাভ নাই একবাৰে কৰিব কিন্তু কিছুমানে কৰিছে মাল্টিপল আইডি হৈছে এটা আইডি সিলেক্ট কৰিব লাগিব কিন্তু এই ক্যান্সেল হোৱা দৰৰ পৰিস্থিতি নহব মানে ইমানো টেনশন নলব যে আপোনাৰ ক্যান্ডিডেটছৰ ক্যান্সেল হৈ যাব ক্যান্ডিডেটছৰ ইমান সোনকালে ক্যান্সেল নহয় কিন্তু মাল্টিপল আইডি হোৱাৰ কাৰণে এটা আইডি সিলেক্ট কৰিব লাগিব সেম মোবাইল নাম্বার দি রিএপ্লাই নহয় অলরেডি এপ্লাই বুলি দেখায় এটা কি করিম সেম মোবাইল নাম্বার দি তো রিএপ্লাই নহব সেম মোবাইল নাম্বার দি এডিট অপশন হবো পারে এডিট অপশন যেহেতু দিয়া নাই গতিকে আপনি রিএপ্লাই কৰিব লাগিব আদার্স মোবাইল নাম্বার দি আদার মোবাইল প্লাস আকো আদার ইমেল দি কৰিব লাগিব এটাৰ প্ৰশ্ন ভাল প্ৰশ্ন বিটিসি হিন্দি পোষ্টত প্ৰবীণ পাস সকলৰ বাবে কিবা নোটিফিকেশন আহিব নেকি যদি আহে তেনেহলে তো ভাল কথা যদি নাহে তথাপি আপনি অফলাইনতে এপ্লিকেশন লৈ যাব অফিসত যেহেতু জবৰ কথা আছে এইটো আপোনাৰ যেহেতু অসমত এলাউ কৰিছে তেনেহলে বিটিআৰতো এলাউ হ'ব 100% এলাউ হ'ব কাৰণ অলকে যদি অনলাইনত যদি নোটিফিকেশন নাহে তেনেহলে অফলাইনত এপ্লিকেশন কৰিবলৈ যাব আর কি তো পিছত তার পরে একটা নোটিফিকেশন দিয়ে না কি দিয়ে দিব আর কি সো ফ্রেন্ডস থ্যাংক ইউ ফর ওয়াচিং দ্য ভিডিও ভাল লাগিলে লাইক কৰিব শেয়ার কৰিব কিবা জানিবলৈ হলে অবশ্য কমেন্ট কৰিব আপোনালোকৰ কমেন্টছখিনি মই পঢ়ি থাকো এন্ড ফাইনালি ওয়ান রিকোয়েস্ট ওয়ান্স এগেইন দ্যাট ইজ সাবস্ক্রাইব মাই ইউটিউব চ্যানেল আপোনালোকৰ সাপোর্ট মোৰ বহুত দৰকাৰ আছে থ্যাংক ইউ ভেরি মাচ